নমস্কাৰ, মই অভিজিত। ছ'চিয়েল মিডিয়াত ঘটনা এটাই তোলপাৰ লগাইছে। আপোনালোকে গম পাইছে, যোৱাকালি ঘটনাটো। পংকজ পাঠকে গৈছিলে গোৱালপাৰাত কিবা চুলি গজা ঔষধ লৈ পিনি তাত কেম্প পাতিছিলে আৰু টপা মূৰবিলাকৰ চুলি গজাবলৈ গৈছিলে, ঔষধ দিবলৈ গৈছিলে। যি কি নহওক, ঘটনাটো আপোনালোকে ইতিমধ্যে পাইছে ছ'চিয়েল মিডিয়াত। ৰাজহুৱা স্থানত ফিল্ডত আঁঠু কঢ়াই পিনি এনেকৈ অপদস্থ কৰিছে মানুহজনক। বহুত বেয়া লাগিছে। ভিডিঅ'টো আপোনালোকে অলৰেডি দেখিছে ফেচবুকত, মিডিয়াত। মানুহৰ ভুল হৈ যায়, মানুহ মাত্ৰেই ভুল। আৰু ভুলখিনি আচলতে তেনেকুৱা অপদস্থ কৰাটো কিমান গ্ৰহণযোগ্য বুলি ভাবে আপোনালোকে? বহুত বেয়া লাগিছে। আইন আছিলে, পুলিচ প্ৰশাসন আছে, আইন আছে। আইনৰ ওপৰত গুচি গ'ল। আইনক দিব পাৰিলেহেঁতেন, কিবা ভুল কৰিছে যদি। এনেকুৱা অপৰাধ কৰা নাই যে ৰাজহুৱা স্থানত এনেকৈ ফিল্ডত আঁঠু কঢ়াই পিনি এনেকৈ অপদস্থ কৰাটো। আপোনালোকে কি ভাবে? মতামত জনাব।